নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ নতুন এটা আৰ ডি এডুকেশ্যনৰ ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে আলোচনা কৰিম পাৰ্ট 12 অৰ্থাৎ 12 যি তোমালোকৰ ক্লাছ 7ৰ আছে পৃষ্ঠা নম্বৰ 114 পেজত আছে তোমালোকৰ সংবিধান নামৰ পাঠটি। এই পাঠটিত থকা আটাইকেইটা প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে কৰিম। লগতে প্ৰশ্ন উত্তৰ অনুশীলন কৰাৰ লগতে মই এইবিলাক যিবিলাক দি আছে ভাবি চাওঁ আহা বা ভাবি চোৱা এইবিলাক যিবিলাক প্ৰশ্ন দি আছে এই প্ৰশ্নৰ উত্তৰ কৰিম। লগতে তোমালোকৰ এই অনুশীলনী প্ৰশ্নৰ উত্তৰ কৰিম আৰু কৰ্মপুথিৰ উত্তৰসমূহ কৰিম। তেন্তে ভিডিঅ'টো লাইক কৰি দিয়া আৰু আগলৈ আগবঢ়া, বহি কলম ওলাই লোৱা। নম্বৰ 115লৈ চোৱা, তাত দিয়া আছে তোমালোকক ৰাষ্ট্ৰভেদে সংবিধান কিয় বেলেগ বেলেগ বুলি দিছে। তোমালোকে নিশ্চয় সংবিধানৰ কথা তোমালোকে জানাই, ইতিমধ্যে পাঠটো তোমালোকে পঢ়ি আহিছা। চ' উত্তৰ বুলি ইয়াত তোমালোকে উত্তৰ বুলি ধুনীয়াকৈ এইখিনি লিখি দিবা উত্তৰ বুলি। এতিয়া ইয়াত দি দিছোঁ মই তোমালোকক দুটা উত্তৰ দিম, এটা দীঘলীয়া উত্তৰ দিম আৰু এটা শ্বৰ্ট উত্তৰ দিম। যদি দীঘলীয়া উত্তৰ লিখিব বিচাৰা তেন্তে তোমালোকে এইটো উত্তৰ লিখিবা, নহ'লে ভিডিঅ'টো অলপমান স্কিপ কৰি চোৱা, সেইটো শ্বৰ্ট এনচাৰটো তোমালোকে পাই যাবা। ইয়াত দিছে ৰাষ্ট্ৰভেদে সংবিধান বেলেগ বেলেগ হোৱাৰ মূল কাৰণ হ'ল প্ৰতিখন দেশৰ ইতিহাস, সংস্কৃতি, সমাজ ব্যৱস্থা, ৰাজনৈতিক পৰিস্থিতি, জনগণৰ প্ৰয়োজন একে নহয়। সেইবাবে সকলো দেশৰ বাবে সংবিধান কি একে নহয় বা উপযুক্ত নহয়। তাৰপিছত তোমালোকে দিবা ইয়াৰ মূল কাৰণ হৈছে ইতিহাসৰ পাৰ্থক্য বুলি দিবা। প্ৰতিখন দেশৰ স্বাধীনতা সংগ্ৰাম, যুদ্ধ, শাসন ব্যৱস্থা আদি বেলেগ। উদাহৰণস্বৰূপে ভাৰতৰ সংবিধানত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ দেখা যায়, এনেকৈ এইখিনি দিবা। তাৰমানে কিয় সংবিধানবিলাক বেলেগ বেলেগ প্ৰতিখন দেশৰ, তাৰ মেইন কাৰণটো হৈছে কি ইতিহাসৰ পাৰ্থক্য আছে। ঠিক আছে, ইতিহাসৰ পাৰ্থক্য। তাৰপিছত কি হ'ব সংস্কৃতি আৰু ধৰ্ম, তাৰপিছত হ'ব সংস্কৃতি আৰু ধৰ্ম। তাৰপিছত তোমালোকে লিখিবা ৰাজনৈতিক ব্যৱস্থা, তাৰপিছত লিখিবা জনগণৰ প্ৰয়োজন, তাৰপিছত তোমালোকে লিখিবা ভৌগোলিক আৰু সামাজিক অৱস্থা। সেয়েহে প্ৰতিখন ৰাষ্ট্ৰই নিজৰ অৱস্থা আৰু জনগণৰ স্বাৰ্থ অনুসৰি পৃথককৈ সংবিধান তৈয়াৰ কৰা দেখা যায়, এনেকৈ লিখিবা। যেতিয়া তোমালোকে এই উত্তৰটোকে চমুকৈ যেতিয়া লিখিবা এনেকৈ লিখিবা ৰাষ্ট্ৰভেদে সংবিধান বেলেগ বেলেগ হয় কাৰণ প্ৰতিখন দেশৰ ইতিহাস, সংস্কৃতি, ৰাজনীতি, সমাজ ব্যৱস্থা আৰু জনগণৰ প্ৰয়োজন একে নহয়। সেইবাবে প্ৰতিখন দেশে নিজৰ অৱস্থা অনুসৰি পৃথক সংবিধান তৈয়াৰ কৰে। এইখিনি উত্তৰ তোমালোকে ধুনীয়াকৈ লিখিবা। চোৱা পেজ নম্বৰ 115 আৰু এটা প্ৰশ্ন তোমালোকক দিয়া আছে। সেই প্ৰশ্নটো হৈছে সংবিধান সংশোধন কিয় প্ৰয়োজন। সংবিধানখন যে আছে আমাৰ সকলো দেশৰে যি লিখিত বা অলিখিত সংবিধান থাকে, এই সংবিধানবোৰ কিহৰ কাৰণে সংশোধন কৰাৰ প্ৰয়োজন। সংবিধান সংশোধন প্ৰয়োজনীয় কাৰণ সমাজ, অৰ্থনীতি আৰু ৰাজনৈতিক পৰিস্থিতি সময়ৰ লগে লগে সলনি হয়। দেশৰ নতুন সমস্যা, জনসাধাৰণৰ প্ৰয়োজন আৰু আধুনিক পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ সংবিধানত কেতিয়াবা পৰিৱৰ্তন আনিব লাগে। ইয়াৰ ফলত সংবিধান অধিক কাৰ্যকৰী আৰু যথোপযুক্ত হৈ থাকে। অৰ্থাৎ আমাৰ যি সময়, এই সময় হৈছে গতিশীল পৰিৱেশৰ লগত খাপ খোৱাকৈ নীতি নিয়মবোৰ হ'ব লাগে। যিহেতু সংবিধানখন হৈছে কি এখন আইন, হয়নে? এই আইনখনৰ দ্বাৰা আমি কি আমাৰ গোটেই দেশৰ বা সেইখন ৰাষ্ট্ৰৰ য'ত সংবিধান থাকে তাৰে মানুহবোৰ চলা ফিৰা কৰে বা তাৰে মানুহবোৰ সেই নীতি নিৰ্ধাৰণৰ দ্বাৰা কি হয় চলি থাকে। চ' সংবিধান সংশোধন প্ৰক্ৰিয়া দেশভেদে বেলেগ বেলেগ হয়। সাধাৰণতে সংবিধান এখনৰ এক নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে মূল নীতিবোৰ সলনি নকৰাকৈ ইয়াৰ স্থায়িত্ব আৰু প্ৰাসংগিকতাক বজাই ৰাখি সংশোধন কৰা হয়। যিবিলাক মূল নীতি সেইবোৰ কিন্তু সলনি কৰা নহয়, ঠিক আছে, কিন্তু ইয়াৰ স্থায়িত্ব আৰু প্ৰাসংগিকতা বজাই ৰাখি সংশোধন কৰা হয়। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া আমি নেক্সট প্ৰশ্নটো কৰিম। এতিয়া আমি প্ৰশ্ন 1ৰ কটো কৰিম, যিটো কোৱা আছে সংবিধান বুলিলে কি বুজা। এইবিলাক উত্তৰ মই লিখি নিদিওঁ, তোমালোকক কিতাপৰ পৰাই বাছি দিম, নিৰ্বাচন কৰি দিম। তোমালোকে তাত জাষ্ট উত্তৰ বুলি বহাই ল'বা, উত্তৰ বুলি বহাই লৈ উত্তৰটো তোমালোকে ধুনীয়াকৈ কৰিবা। চোৱাচোন প্ৰথম প্ৰশ্নটো উত্তৰ ক'ৰ পৰা ক'লৈকে হ'ব মই তোমালোকক দেখুৱাই দিম। ইয়াত দি আছে না সংবিধানৰ ইংৰাজী প্ৰতিশব্দ কনষ্টিটিউশ্যন শব্দটো আহিছে লেটিন শব্দ কনষ্টিটিউটিঅ'ৰ পৰা। ইয়াৰ অৰ্থ হ'ল নিয়ম বা আদেশ। সেয়েহে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম আৰু আইনৰ সামূহিক ৰূপটোকে সামগ্ৰিকভাৱে সংবিধান বুলি আখ্যা দিব পাৰি। তোমালোকে ইয়ালৈকে ধুনীয়াকৈ লিখিবা, ঠিক আছে। তোমালোকে ক'ৰ পৰা ক'লৈকে লিখিবা বুলি ক'লোঁ মই।
ইয়ালৈকে লিখিবা ক'ৰ পৰা ইয়ালৈকে ধুনীয়াকৈ এই কটোৰ একৰ কটোৰ উত্তৰ লিখিবা এইখিনি লিখিলে তোমালোকৰ পূৰা সম্পূৰ্ণ শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো তোমালোকক দিছে তোমালোকে যে পিছৰ প্ৰশ্নটোলৈ চোৱা সংবিধান কেই প্ৰকাৰৰ আৰু কি কি তোমালোকে উত্তৰটো লিখিবা প্ৰশ্নটোৰ উত্তৰ লিখিবা সংবিধান মূলতঃ দুই প্ৰকাৰৰ লিখিত সংবিধান আৰু অলিখিত সংবিধান এতিয়া লিখিত সংবিধানত তোমালোকক যদি কোৱা হয় এটা উদাহৰণ দিয়া আমাৰ যে ভাৰতবৰ্ষত লিখিত সংবিধান ব্যৱহাৰ কৰা হয় ঠিক আছে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেইখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান হয় তাৰপিছত অলিখিত সংবিধান এটা আন এটা প্ৰকাৰ এই অলিখিত সংবিধান ক'ত আছে UK অৰ্থাৎ ইংলেণ্ডত আছে ইউনাইটেড কিংডম ইয়াৰ উপৰিও সহজে সংবিধান সলনি কৰিব পৰা বা নোৱাৰা বিষয়ৰ ওপৰত ভিত্তি কৰি সংবিধানক নমনীয় আৰু অনমনীয় আৰু মিশ্ৰিত এই তিনি ভাগত ভাগ কৰা হৈছে ঠিক আছে এইখিনি কথাও তোমালোকে কিন্তু মন কৰিব লাগিব এইখিনি কথাও তোমালোকে লিখিব লাগিব ঠিক আছে এইখিনি কথাও তোমালোকে যদি বেছিকৈ মাৰ্কছ থাকে তোমালোকে এইখিনি কথা এড কৰি দিব লাগিব প্ৰশ্নটো তোমালোক গ নম্বৰটো দিয়া আছে কোনখন দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিলে এইটো উত্তৰ হ'ব USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াক কি বুলি লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি লিখিবা তাৰপিছত আছে আপোনাৰ অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা ইতিমধ্যে খ নম্বৰটো উত্তৰ দিলোঁ এই উত্তৰটো হ'ব তোমালোকে খ নম্বৰ উত্তৰটো হ'ব ইংলেণ্ড বুলি লিখিবা ইংলেণ্ড ঠিক আছে খ নম্বৰ উত্তৰটো কি হ'ব ইংলেণ্ড ইংৰাজীত কোৱা হ'ব UK ইউনাইটেড কিংডম তাৰপিছত দিছে সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা সংবিধানৰ বহুত বৈশিষ্ট্য আছে তোমালোকে যদি সংবিধানৰ বৈশিষ্ট্যখিনি চাব বিচৰা পেজ নম্বৰ 115 দিয়া আছে তোমালোকক এটা বৈশিষ্ট্য হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন ৰাষ্ট্ৰৰ সকলো নাগৰিককে সমানে ন্যায় প্ৰদান কৰা তাৰপিছতে আছে নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰা প্ৰশাসনৰ ক্ষমতা অপপ্ৰয়োগ ৰোধ কৰা এইবোৰ হৈছে সংবিধানৰ বৈশিষ্ট্য তোমালোকে কোনখন দেশত প্ৰথমে লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল এইটো লিখিবা এই ধুনীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি লিখিবা 1787 চনত ইয়াত লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল তাৰপিছতে অলিখিত সংবিধান থকা ইউনাইটেড কিংডম ইয়াতে মানে ইংলেণ্ড বুলি মই ইতিমধ্যে কৈ দিছোঁ তাৰপিছৰ প্ৰশ্নটোত আছে সংবিধানৰ এটা বৈশিষ্ট্য হ'ল ই এখন দেশৰ শাসন ব্যৱস্থাৰ মূল নিয়ম আৰু নীতি নিৰ্ধাৰণ কৰে এইবিলাক ঠাইত তোমালোকে উত্তৰ বুলি লিখিলে হ'ল ইয়াতে উত্তৰ বুলি লিখি দিবা তাৰ পিছৰ প্ৰশ্নটো তোমালোকক দিছিলে সংবিধান সংশোধন কিয় প্ৰয়োজনীয় তোমালোকে ইয়াত উত্তৰ বুলি লিখিবা উত্তৰ সংবিধান সংশোধন প্ৰয়োজনীয় কাৰণ সমাজ অৰ্থনীতি আৰু ৰাজনৈতিক পৰিস্থিতি সময়ৰ লগে লগে সলনি হয় দেশৰ নতুন সমস্যা জনসাধাৰণৰ প্ৰয়োজন আৰু আধুনিক পৰিস্থিতিৰ সৈতে খাপ খোৱাবলৈ সংবিধানত কেতিয়াবা পৰিৱৰ্তন আনিব লাগে ইয়াৰ ফলত সংবিধান অধিক কাৰ্যকৰী আৰু যথোপযোগী হৈ পৰে সেয়ে প্ৰত্যেক দেশতে এখনকৈ কি সংবিধানৰ প্ৰয়োজন কাৰণ এই সংবিধানৰ নীতি নিয়ম অনুসৰিহে আমাৰ সকলোৱে কি হয় পৰিচালিত হয় বা সেই দেশৰ বা ৰাষ্ট্ৰৰ নাগৰিকসকল সংবিধানক ফ'ল' কৰি পেলাই কি কৰা হয় পৰিচালিত হয় সেয়ে প্ৰশ্নটো দিয়া আছে সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা প্ৰয়োজনীয়তা সম্পৰ্কে তোমালোকৰ পেজ নম্বৰ 114 ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ বনাই মেলি উত্তৰটো লিখিবা মই অকণমান তোমালোকক বাৰু উত্তৰটো এটা আভাস দি দিম তোমালোকে ইয়াত উত্তৰ বুলি দিবা বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ দেশতে সংবিধান আছে একোখন সংবিধান সেই দেশখনৰ অলংঘনীয় আৰু মৌলিক আইনৰ উৎস সংবিধানে ৰাষ্ট্ৰৰ পৰিচালনা কৰাত সহায় কৰে তলৰ কথাখিনিৰ পৰা আমি সংবিধানৰ সম্পৰ্কে ভালকৈ বুজিব পাৰিম তোমালোকে বহুত দীঘলকৈ লিখিব নালাগে ইয়াৰ পৰা ইয়ালৈকে লিখিবা ক নম্বৰ বুলি দিবা যিহেতু এইটো 5 নম্বৰত থাকিব তোমালোকৰ পৰীক্ষাত সংবিধানে ৰাষ্ট্ৰৰ পৰিচালনাৰ নীতি নিয়ম নিৰ্ধাৰণ কৰে তাৰপিছত সেয়ে আমাৰ সংবিধান প্ৰয়োজনীয় আছে সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ 3টা অংগ কাৰ্যপালিকা বিধানমণ্ডল ন্যায়পালিকা গঠন কাৰ্যৱলী লিপিবদ্ধ থাকে তাৰপিছত এইখিনি এই গোটেইকেইটা পইণ্টৰ অলপ তোমালোকে ধুনীয়াকৈ দি এই এনচাৰটো লিখিবা এতিয়া আহিছোঁ আমি ইয়াত দুটা প্ৰশ্ন তোমালোকক দিছে লিখিত সংবিধান আৰু অলিখিত সংবিধান চমুটুকা লিখিব দিছে মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে লিখা
দিবা তাৰপিছত লিখিত সংবিধান বুলি লিখিবা যি সংবিধান লিপিবদ্ধ অৱস্থাত থাকে তাকে লিখিত সংবিধান বোলে লিখিত সংবিধানৰ নিৰ্দিষ্ট প্ৰণয়নকাল আৰু প্ৰণেতা থাকে পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ প্ৰচলন আছে আমেৰিকাৰ সংবিধানখন বিশ্বৰ প্ৰথম লিখিত সংবিধান এখন হৈছে আমেৰিকাৰ যিখন সংবিধান এখন প্ৰথম লিখিত সংবিধান ইতিমধ্যে তোমালোকে এটা প্ৰশ্ন পাই আহিছা আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি মই তাত দি দিছোঁ আৰু আটাইতকৈ লিখিত দীঘলীয়া সংবিধানখন হৈছে ভাৰতবৰ্ষৰ তাৰপিছত তোমালোকে অলিখিত সংবিধানৰ বিষয়ে চমুকৈ লিখিবা কিছুমান দেশৰ সংবিধান দেশখনৰ প্ৰচলিত ৰীতি নীতি পৰম্পৰা বা পূৰ্ব আধাৰিত আইনৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি চলি থাকে এনেধৰণৰ সংবিধানৰ কোনো নিৰ্দিষ্ট প্ৰণেতা প্ৰণয়নকাল আৰু লিখিত ৰূপ নাথাকে এনেবোৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান এইখিনি উদাহৰণস্বৰূপে তোমালোকে চমুকৈ লিখি দিবা তোমালোকৰ সম্পূৰ্ণ মাৰ্ক কেৰি কৰাত সহজ হ'ব 119 নম্বৰ পৃষ্ঠাত এটা তথ্য অংক কৰি আলোচনা কৰা শিক্ষকৰ সহায়ত বুলি উত্তৰ দিয়া আছে প্ৰশ্ন এটা দিয়া আছে তোমালোকে সেই প্ৰশ্নটো মই উত্তৰ দিছোঁ ভাৰতৰ লগতে অসমত জৰুৰীকালীন অৱস্থা বলবৎ হওঁতে কেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি প্ৰশ্নটো সোধা হৈছে তোমালোকে উত্তৰটো এনেকৈ ধুনীয়াকৈ লিখিবা ভাৰতত জৰুৰীকালীন অৱস্থা ইমাৰ্জেঞ্চি ইংৰাজীত কোৱা হয় 1975 চনৰ 25 জুন তাৰিখে ঘোষণা কৰা হৈছিল তেতিয়া সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী আছিলে কোন ইন্দিৰা গান্ধী জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ পিছত ভাৰতৰ লগতে অসমতো এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছিল জৰুৰীকালীন অৱস্থাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিসমূহ তলত আলোচনা কৰিলোঁ চমুকৈ প্ৰথমতে 1 নম্বৰ লিখিবা মৌলিক অধিকাৰ সীমিত কৰা হৈছিল নাগৰিকসকলৰ বাক স্বাধীনতা মত প্ৰকাশৰ স্বাধীনতা আদি অধিকাৰ কিছু সময়ৰ বাবে বন্ধ বা সীমিত কৰা হৈছিল বিৰোধী নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল বহু ৰাজনৈতিক নেতা আৰু আন্দোলক জেলত বন্দী কৰা হৈছিল ইয়াৰ ফলত গণতান্ত্ৰিক পৰিৱেশৰ ক্ষতিগ্ৰস্ত হৈ পৰিছিল 3 নম্বৰ পইণ্টত তোমালোকে লিখিব পাৰা সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল বাতৰি কাকত আৰু সংবাদ মাধ্যমত চৰকাৰী চেঞ্চৰশ্বিপ চলিছিল চৰকাৰ বিৰোধী সংবাদ প্ৰকাশ কৰাত বাধা দিয়া হৈছিল অসমতো কঠোৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে অসমত সভা সমিতি আন্দোলন আদিৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল বহু লোক ভয় আৰু অনিশ্চয়তাৰ মাজত বাস কৰিবলগীয়া হৈছিলে শৃংখলা আৰু উন্নয়নৰ কিছু ইতিবাচক দিশো দেখা গৈছিলে ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ সময়ত শেষত লিখি দিবা জৰুৰীকালীন অৱস্থা ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় অনুশীলনী তোমালোকৰ যি 2 আছে অনুশীলনী 2 থকা প্ৰশ্নৰ প্ৰথমে 1 নম্বৰত কোৱা আছে তোমালোকৰ ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিলে ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এখেতেই পিছত ভাৰতবৰ্ষ আমাৰ বৰ্তমান যি ভাৰতবৰ্ষ ভাৰত ৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকী হৈছে ৰাজেন্দ্ৰ প্ৰসাদ তাৰ পৰৱৰ্তী প্ৰশ্নটো তোমালোকক দিছে ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যগৰাকীৰ নাম কি তোমালোকে উত্তৰ লিখিবা ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ ইয়াত ধুনীয়াকৈ তোমালোকক মই উত্তৰবোৰ দি দিছোঁ তাৰপিছৰ প্ৰশ্নটো তোমালোকক দিছে ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় উত্তৰ লিখিবা শক্তিশালী কেন্দ্ৰীয় চৰকাৰ একক নাগৰিকত্ব জৰুৰীকালীন ক্ষমতা আদি একত্ৰিকেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও আমাৰ ভাৰতবৰ্ষত পৰিলক্ষিত হয় সেয়ে ভাৰতক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্ৰিত অৰ্থাৎ অৰ্ধ যুক্তৰাষ্ট্ৰ কোৱাচি ফেডাৰেল বুলি কোৱা হয় পিছৰ প্ৰশ্নটো তোমালোকে যদি চোৱা ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিলে ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত অৰ্থাৎ ফাইনেল যিটো ছাবমিশ্যন কৰোঁতে 284 গৰাকী সদস্যই স্বাক্ষৰ কৰিছিলে এই প্ৰশ্নটো তোমালোকে এনেকৈ লিখিব পাৰা ভাৰতীয় সংবিধানক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কাৰণ ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক এই দুয়োটা ব্যৱস্থাৰ সংমিশ্ৰণ পোৱা যায় ভাৰতীয় সংবিধান অনুসৰি জৰুৰীকালীন অৱস্থা কেই প্ৰকাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন 3 প্ৰকাৰৰ মূলত আমি যদি ক'ব যাওঁ জাতীয় জৰুৰী ঠিক আছে তাৰপিছত যাক কোৱা হয় নেশ্যনেল ইমাৰ্জেঞ্চি তাৰপিছত 2 নম্বৰতে হ'ব ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেঞ্চিয়েল ৰুল যাক অসমীয়াত কোৱা হয় ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতি শাসন
3 নম্বৰটো হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, তাৰ যিটো আমি কোৱা হয় ৰাজ্যত বা দেশত কি হ'লে আৰ্থিক সংকট আহিলে এইটো এটা ইমাৰ্জেঞ্চি ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে। চ' 3 প্ৰকাৰৰ হ'ব ইমাৰ্জেঞ্চি। প্ৰশ্ন নম্বৰ 2 যিটো তোমালোকৰ অনুশীলনী দিয়া আছে, প্ৰশ্ন নম্বৰ 2, সেই প্ৰশ্ন নম্বৰ 2 মতে তোমালোকৰ কি পৰিস্থিতিৰ সৃষ্টি হ'লে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি। এই উত্তৰটো তোমালোকে এনেকৈ লিখিবা, ভাৰতীয় সংবিধান অনুসৰি তলত দিয়া পৰিস্থিতিসমূহৰ সৃষ্টি হ'লে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰি, যেনে যুদ্ধ, ৱাৰ সংঘটিত হ'লে, বহি আক্ৰমণ ঘটিলে, সশস্ত্ৰ বিদ্ৰোহ বা আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হ'লে, কোনো ৰাজ্যিক সাংবিধানিক যন্ত্ৰ ভাঙি পৰিলে, ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰি, দেশৰ আৰ্থিক স্থিতি সংকটাপন্ন হ'লে আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি। এইখিনি তোমালোকে লিখিবা। চ' ফ্ৰেণ্ডছ, তোমালোকক এটা প্ৰশ্ন দিয়া আছে, যিটো প্ৰশ্ন হৈছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নৰ এইটো উত্তৰ তোমালোকে লিখিবা, ঠিক আছে। 3 নম্বৰ প্ৰশ্ন এইটো উত্তৰ তোমালোকে ধুনীয়াকৈ লিখিবা। ভাৰতীয় সংবিধানৰ 3টা বৈশিষ্ট্য কি এইটো দিছে, এই তোমালোকে উত্তৰ লিখিবা। ভাৰতীয় সংবিধানৰ 3টা বৈশিষ্ট্য হ'ল, ইয়াত উত্তৰ বুলি দিবলৈ নাপাহৰিবা। ই বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান, ই গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ, ই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰিছে। তোমালোকক প্ৰশ্ন এটা দিয়া আছে, ভাৰতীয় সংবিধান প্ৰণয়নৰ সন্দৰ্ভত অসমৰ অৱদান বৰ্ণনা কৰা। তোমালোকে উত্তৰ লিখিবা। ভাৰতীয় সংবিধান প্ৰণয়নত অসমৰ উল্লেখযোগ্য অৱদান আছিল। সংবিধান সভাত অসমৰ কেইবাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত গোপীনাথ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী, কুলধৰ চলিহা আদি উল্লেখযোগ্য। বিশেষকৈ গোপীনাথ বৰদলৈদেৱে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ সভাপতিত্বত গঠিত বৰদলৈ উপ সমিতিৰ পৰামৰ্শ অনুসৰি সংবিধানত 6টা অনুসূচীত সংযোজন কৰা হয়। ইয়াৰ ফলত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চলসমূহে বিশেষ সুৰক্ষা আৰু স্বায়ত্তশাসনৰ সুবিধা লাভ কৰে। সেয়ে ক'ব পাৰি যে ভাৰতীয় সংবিধান প্ৰণয়নত অসমৰ অৱদান অত্যন্ত প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ। তাৰ বিপৰীতে ক'ব পাৰোঁ যে ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজন আছিলে চৈয়দ আব্দুল্লাহ। এতিয়া আমি আলোচনা কৰিম সংবিধান সংশোধন মানে কি বুজা, যিটো তোমালোকৰ অনুশীলনী 3ত ধুনীয়াকৈ দিয়া আছে। লগতে ভাবি চোৱা, সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশৰ সংবিধানত নতুন কোনো আইন সংযোজন কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? হয়, নিশ্চয় আছে। কাৰণ উন্নয়নশীলতাৰ লগত বা আধুনিকৰণৰ লগত খাপ খোৱাকৈ যিহেতু বৰ্তমান AIৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, সেয়ে এই সময়ত আমাৰ সংবিধানত কিছু সংশোধনীৰ প্ৰয়োজন আছে বুলি মই বোধ কৰোঁ। এনেকৈ ভাবিছোঁ, উত্তৰটো লিখিবা, যিটো 121 নম্বৰ পৃষ্ঠাত দিয়া আছে। আমি এতিয়া 122 নম্বৰত ইয়াত থকা উত্তৰকেইটা কৰিম। ইয়াত দিয়া আছে সংবিধান সংশোধন মানে কি বুজা, উত্তৰ লিখিবা। সময়ৰ প্ৰয়োজন অনুসৰি সংবিধানত পৰিৱৰ্তন, সংযোজন বা বিয়োজন কৰাক সংবিধান সংশোধন বোলা হয়। খ নম্বৰটো তোমালোকক দিয়া আছে, কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে? এইটো হ'ব 86তম সংশোধনীৰ জৰিয়তে কি কৰা হৈছে, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ গ নম্বৰটো তোমালোকক দিয়া আছে, 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল? 42তম সংবিধান সংশোধনীৰ যোগেদি প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু জাতীয় ঐক্য আৰু অখণ্ডতা শব্দসমূহৰ সন্নিৱিষ্ট কৰা হৈছিলে। তাৰপিছত 2 নম্বৰ তোমালোকক দিয়া আছে, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ 3টা বৈশিষ্ট্য লিখা। যিটো প্ৰস্তাৱনা তোমালোকে বৈশিষ্ট্য লিখিব লাগিব। প্ৰস্তাৱনা মানে প্ৰথমতে তোমালোকক পৃষ্ঠা নম্বৰ পেজ যদি তোমালোক চোৱা 118ত তোমালোক ছাইডৰ ফালে লিখিবা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ অসমীয়া ৰূপ। এইখিনি তোমালোকে পঢ়ি চাবা, ঠিক আছে। এইখিনি বহুত জৰুৰী হয়, ইম্পৰ্টেণ্ট হয় পৰীক্ষা আগতে, পৰীক্ষাৰ বাবে। চ' 1 নম্বৰটো যদি বৈশিষ্ট্য, ভাৰত এখন কি সাৰ্বভৌম দেশ বুলি তোমালোকে দিবা। 2 নম্বৰ দিবা ভাৰত এখন গণতান্ত্ৰিক আৰু গণৰাজ্য। তাৰপিছত দিবা ভাৰতত
সকলো নাগৰিকৰ ন্যায় স্বাধীনতা আৰু সমতা অধিকাৰ দিয়া হৈছে বুলি তোমালোকে দিবা। তাৰপিছত তোমাৰ 3 নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ বাবে ভাৰতীয় সংবিধানত আগবঢ়োৱা বিশেষ ব্যৱস্থাসমূহৰ বিষয়ে লিখা। অসমৰ বাবে ভাৰতীয় সংবিধানত কিছুমান বিশেষ ব্যৱস্থা আগবঢ়োৱা হৈছে। সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমৰ জনজাতীয় অঞ্চলসমূহত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে। এই পৰিষদসমূহে স্থানীয় শাসন, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰাৰ কাম কৰে। লগতে জনজাতীয় লোকসকলৰ ভূমি, ভাষা আৰু অধিকাৰ সুৰক্ষাৰ ব্যৱস্থাও কৰা হৈছে। এতিয়া আমি কৰ্মমুঠিত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিম। এই প্ৰশ্নৰ উত্তৰকেইটা কৰা তোমালোকে ধুনীয়াকৈ পাঠ্যপুথিখন ওলাই লোৱা। মই ধুনীয়াকৈ আটাইকেইটা এনচাৰ একৰ্ডিংলি তোমালোকক দি ৰাখিম, তোমালোকৰ কোনো সমস্যা নোহোৱাকৈ। চ' প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব, ইয়াত তোমালোক কি সুধিছে, ভাৰতীয় সংবিধান কেই প্ৰকাৰ জৰুৰীকালীন অৱস্থাৰ কথা আছে। এইটো 3 প্ৰকাৰ তোমালোকে পালে এতিয়া, ষ্টেট, নেশ্যনেল ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, হয়নে? চ' এইটো হ'ব 3। চ' এইটো 2 নম্বৰটো তোমালোকে এনেকৈ ৰাউণ্ড কৰি দিব লাগিব, বুজি পাইছা? এইটো তোমালোকে জানিবাই নহয়। তাৰপিছত নেক্সটটো তোমালোকক কি দিয়া আছে চোৱাচোন, উক্তি আৰু যুক্তি দুয়োটা দিছে। চ' এই উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হ'ব। যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা হ'ব, ঠিক আছে। চ' যুক্তি উক্তিটো শুদ্ধ ব্যাখ্যা ক'ত দিয়া আছে, এইটো হ'ব তোমালোকৰ ক নম্বৰ দিয়া আছে। খ নম্বৰ নহয়, এইটো ক নম্বৰ হ'ব। এইটো ক নম্বৰটো শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। ক নম্বৰটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকক দি আছে কোনখন দেশত অলিখিত সংবিধান আছে। তোমালোকে ইতিমধ্যে পাইছাই কোনখন দেশত অলিখিত সংবিধান আছে, এইটো ইংলেণ্ডত আছে, তোমালোকে পাই গৈছা। চ' 1 নম্বৰটো হ'ব উত্তৰ। সংবিধান খচৰা কমিটিৰ একমাত্ৰ অসমৰ সদস্যগৰাকী কোন আছিলে, চৈয়দ মহম্মদ ছাদুল্লাহ হয়। তাৰপিছত তোমালোকক দি আছে ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ যোগেদি প্ৰস্তাৱনাত কোন 2টা আদৰ্শ অন্তৰ্ভুক্ত কৰা হৈছে, এইটো তোমালোকক ধুনীয়াকৈ দিয়া আছে, অলপ মনত কৰিলে তোমালোকে পাই যাবা। চ' উত্তৰটো হ'ব খ, ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী। এইটো উত্তৰটো হ'ব খ, ধৰ্ম নিৰপেক্ষ আৰু কি হ'ব, সমাজবাদী হ'ব। চ' নেক্সট তোমালোকক দিয়া আছে সংবিধানৰ বৈশিষ্ট্য সম্পৰ্কৰ তলৰ বাক্যবোৰ শুদ্ধ শুদ্ধ কৈছে। সংবিধান ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিৰ্দেশনা থাকে, এইটো সত্য হ'ব। সংবিধান নোহোৱাকৈ এখন ৰাষ্ট্ৰ সুকলমে, এইটো অশুদ্ধ। সংবিধানত চৰকাৰৰ বিভিন্ন বিভাগৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ নাথাকে, এইটো হ'ব অশুদ্ধ। উল্লেখ থাকে। সংবিধানত ৰাষ্ট্ৰৰ আশা, লক্ষ্য, উদ্দেশ্য প্ৰতিফলিত হয়, এইটো হ'ব শুদ্ধ। এতিয়া তোমালোকক নেক্সট তোমালোকক দিয়া আছে ক অংশৰ লগত খ অংশ মিলাব দিছে। ভাৰত ৰাষ্ট্ৰ কোনো বিদেশী শক্তিৰ তলতীয়া নহয়, এইটো তোমালোকক। চ' যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ জটিলতা প্ৰশ্ন পোৱা, তোমাৰ আগতে সহজটো চাই ল'বা। যেনে ইয়াত চোৱাচোন, আইনৰ চকুত সকলো সমান, এই উত্তৰটো কোনটো হ'ব, সমতা, হয়নে? ঠিক তেনেকৈ তোমালোকৰ যেতিয়া ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, এইটো কি হ'ব, ধৰ্ম নিৰপেক্ষ। এতিয়া আমি 2টা পাই গ'লোঁ। তাৰপিছত তোমালোকে এইটো চোৱা, জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ, এইটো কি হ'ব, লোকতান্ত্ৰিক, হয়নে? এইখিনি আমি পাই গ'লোঁ। এতিয়া তোমালোক এই 2টা মই হোমৱৰ্ক দিছোঁ, তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তাৰপিছত তোমালোকক দিয়া আছে খেলি মেলিকৈ দিয়া আছে, খেলি মেলিকৈ দিয়া থকাখিনি তোমালোকে কি কৰিব, সুন্দৰকৈ সজাব লাগিব। চ' এইটো প্ৰস্তাৱনা বুলি লিখিবা। খ নম্বৰটো কি লিখিবা, প্ৰস্তাৱনা বুলি লিখিবা। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে। চ' খ নম্বৰটো কি লিখিবা, তুমি সংসদীয় বুলি লিখিবা। খ নম্বৰটো লিখিবা সংসদীয়। মই এনেকৈ লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি দিব, সংসদীয়। তাৰপিছতে হ'ব এইটো কি দি আছে, এইটো যদি তোমালোকে চোৱা, অলপত চাব লাগিব, ময়ো চাই তোমালোক কৈ আছোঁ। এইটো হ'ব সমাজবাদী হ'ব। এইটো কি হ'ব তোমালোকৰ, সমাজবাদী, ঠিক আছে। এইটো হ'ব সমাজবাদী হ'ব। তোমালোকে অকণমান লিখিবা, আকৌ নিজেও অকণমান লিখিব ট্ৰাই কৰিবা। এইটো কি হ'ব, সাৰ্বভৌম হ'ব, সাৰ্বভৌম হ'ব, সাৰ্বভৌম। তাৰপিছত নেক্সটটো দিছে, এইটো হ'ব ধৰ্ম নিৰপেক্ষ, ঠিক আছে। এই নেক্সট যিটো এইটো দিয়া আছে, এইটো ধৰ্ম নিৰপেক্ষ হ'ব। ধৰ্ম নিৰপেক্ষটো ক'ত দিয়া আছে, এইটো হ'ব, ইয়াত ধুনীয়াকৈ দিয়া আছে ষ্ট্ৰাকচাৰটো, তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক দিয়া আছে খালী ঠাই পূৰ কৰা। ইংলেণ্ডৰ সংবিধান এখন দেশ সংবিধান, এইটো কি লিখিব, অলিখিত সংবিধান, অলিখিত।
হয়নে অলিখিত তাৰপিছত দিয়া আছে আপোনাৰ ভাৰতীয় সংবিধান কি দিছে পাতনি স্বৰূপ প্ৰস্তাৱনা এইটো হ'ব প্ৰস্তাৱনা খ নম্বৰটো হ'ব তোমালোকৰ কি হ'ব খ নম্বৰটো ইয়াত লিখিবা প্ৰস্তাৱনা বুলি লিখিবা ধুনীয়াকৈ প্ৰস্তাৱনা তাৰপিছত তোমালোকক দিয়া আছে দেশৰ সংবিধানখন বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সংবিধান আমাৰ এতিয়া লিখিত সংবিধান বুলি ক'লে আমাৰ ভাৰতৰ সংবিধানখন হ'ব ঠিক আছে ভাৰতৰ সংবিধানখন কি হ'ব দীঘলীয়া সংবিধান হ'ব তাৰপিছত ভোটদানৰ ন্যূনতম বয়স কিমান 18 বছৰ ভোটদানৰ ন্যূনতম বয়স কিমান 18 বছৰ ভাৰতীয় সংবিধান দেশ অনুসূচীৰে স্বায়ত্ব শাসন দিছে এইটো 6 শিডিউল বুলি কোৱা হয় যে 6 ষষ্ঠ অনুসূচী তাৰপিছত তোমালোকক দিয়া আছে তলত উল্লেখ কৰা বিষয়সমূহত তালিকাখনত অন্তৰ্ভুক্ত কৰা এতিয়া এইবিলাক বস্তু প্ৰতিৰক্ষা বিভাগটো ক'ত আহে প্ৰতিৰক্ষাটো ইয়াত আহিব ঠিক আছে আইন দুটাটো আছে তোমালোকৰ চোৱা এডুকেশ্যন শিক্ষা এই শিক্ষাটোতো উমৈহতীয়াত আহিব বৰ্তমান শিক্ষাটো হ'ব ইয়াত উমৈহতীয়াত আহিব জনস্বাস্থ্য এইটো ৰাজ্যিকত আহিব অনাময় ব্যৱস্থা ৰাজ্যিকত আহিব ৰাজহ বন মীন মনোৰঞ্জন এইবিলাক চব ইয়াতে আহিব কিন্তু প্ৰতিৰক্ষা আইন এইবিলাক ইয়াতে আহিব তাৰপিছত শৃংখলাটো উমৈহতীয়াতে আহিব চাগে দুই এটা ইফালে হ'ব পাৰে তোমালোকক অকণমান এইটো শিক্ষকৰ সহায় লৈ এইখিনি চাৰ্টটো ফিল আপ কৰিবা তাৰপিছত তোমালোকক দিয়া আছে তলত উল্লেখ কৰা ব্যক্তি কেইগৰাকীৰ বিভিন্ন দিশত আগবঢ়োৱা অৱদান সম্পৰ্কে তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত লিখা বুলি দিছে বা উপস্থাপন কৰা বুলি কৈছে চ' মই তোমালোকক এইখিনি অকণমান তোমালোকক কৈ দিম প্ৰথমটো কি দিয়া আছে নেলছন মেণ্ডেলাৰ বিষয়ে দিয়া আছে চ' মই নেলছন মেণ্ডেলাৰ বিষয়ে তোমালোকক অলপ কৈ দিছোঁ তোমালোকে শুনি পেলাই অলপমান টকাৰ বহীত টুকি লোৱা ঠিক আছে অলপমান শুনি ল'লে তোমালোকৰ নিশ্চয় হ'ব দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ মহান নেতা আৰু দেশখনৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি আছিলে কোন নেলছন মেণ্ডেলা এইটো নেলছন মেণ্ডেলা আছিলে তাৰপিছত তেওঁ মানৱ অধিকাৰ আৰু সমতাৰ হকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি প্ৰায় 27 বছৰ কাৰাগাৰত কটাইছিলে 1993 চনত তেওঁক নোবেল শান্তি বঁটাৰে সন্মানিত কৰা হৈছিলে কিমান চনত 1913 চনত কি পাইছিলে শান্তিৰ নোবেল বঁটা পাইছিলে আৰু তেখেতৰ ক'ৰ ৰাষ্ট্ৰপতি আছিলে প্ৰথম দক্ষিণ আফ্ৰিকাৰ তাৰপিছত মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে জানাই তেখেতৰ সম্পূৰ্ণ নামটো তোমালোকে লিখি দিবা ভাৰত স্বাধীনতা আন্দোলনৰ মূল কাণ্ডাৰী কোন আছিলে কোৱাচোন এই তেখেত মহাত্মা গান্ধী ঠিক আছে কোন আছিলে মহাত্মা গান্ধী ডাঙৰীয়া তাৰপিছত তেওঁৰ সত্য আৰু অহিংসা নীতিৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কি কৰিছিলে অসহযোগ আন্দোলন কৰিছিলে আইন অমান্য আন্দোলন কৰিছিলে ভাৰত ত্যাগ আন্দোলনৰ তেখেতে কি দিছিলে নেতৃত্ব দিছিলে তেখেতৰ সম্পূৰ্ণ নামটো কি মোহনদাস কৰমচাঁদ গান্ধী এই কথা লিখি দিবা তাৰপিছত নেক্সটটো দিবা আং চান চু কি এইটো হ'ল আপোনাৰ ম্যানমাৰৰ বাৰ্মাৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘদিন সংগ্ৰাম কৰা এগৰাকী নেত্ৰী ক'ৰ হয় তেখেত ম্যানমাৰৰ আগতে কি কৈছিলে বাৰ্মা বুলি দেশ নামেৰে জনা হৈছিলে ম্যানমাৰক চ' গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘদিন সংগ্ৰাম কৰা এগৰাকী নেত্ৰীয়ে হ'ল আং চাং চু কি সামৰিক প্ৰশাসনৰ বিৰুদ্ধে অহিংস আন্দোলন চলাই যোৱাৰ বাবে তেওঁক বহু বছৰ ধৰি গৃহবন্দী কৰি ৰখা হৈছিল 19 চনত 1991 চনত তেখেতক কি কৰিছিলে নোবেল বঁটা শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিলে তাৰপিছত নেক্সটটো লাষ্টত দিয়া আছে B.R. আম্বেদকাৰৰ বিষয়ে দিয়া আছে চ' তেখেতো এজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আৰু ভাৰতীয় সংবিধানৰ পিতৃ যাক ফাদাৰ বুলি কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ যে ভাৰতীয় সংবিধানখন আছে এই সংবিধানখনৰ পিতৃ বুলি কোৱা হয় এইখেতক কোৱা হয় ডক্টৰ B.R. আম্বেদকাৰ দেৱক কোৱা হয় তেওঁ সমাজৰ পিছপৰা আৰু দলিত শ্ৰেণীৰ অধিকাৰ সুৰক্ষাৰ বাবে আজীৱন যুঁজ দিছিল আৰু প্ৰথম আইন মন্ত্ৰী আছিল কোন ডক্টৰ B.R. আম্বেদকাৰ মই কৈ দিলোঁ তোমালোকে এইখিনি অকণমান 2-3বাৰ শুনিবা শুনিলে তোমালোকৰ হৈ যাব চ' শব্দ শৃংখল এটা তোমালোকক দিছে পাজল এটা দিছে তাৰপিছত তোমালোকে ক খ এনেকৈ মিলাব লাগিব চ' কটো কি সংবিধান পৰিৱৰ্তনৰ প্ৰক্ৰিয়া এইটো কি হ'ব সংশোধন হ'ব ক নম্বৰটো ক'ত হ'ব ইয়াত সংশোধন বুলি লিখিবা ইয়াত সংশোধন বুলি তাত দিয়া উংচাৰ হু তাৰপিছত ধ হ'ব ইয়াত নহ'ব এইটো সংশোধন হৈ গ'ল তাৰপিছতে নেক্সটটো কি আছে নেক্সটটো তোমালোকে চোৱা এইখিনি পাৰিবা তোমালোকে ৰাষ্ট্ৰৰ আইন প্ৰণয়ন কৰা অংগ এইটো 6টা আখৰে হ'ব লাগিব
চ' এইটো হ'ব বিধানমণ্ডল, যিটো তোমালোকক এইটো দিয়া আছে, খটো দিয়া আছে, এইটো হ'ব বিধানমণ্ডল। মই ইয়াত তোমালোকক দি দিছোঁ, এইটো বিধানমণ্ডল হ'ব, বিধানমণ্ডল। বিধানমণ্ডলটো হ'ব এই খটো, 6টা আখৰেৰে বিধানমণ্ডল হ'ব। তাৰপিছত তোমালোকক দিয়া আছে, কি দিয়া আছে তাৰপিছত, সংবিধানে নাগৰিকৰ বাবে প্ৰদান কৰা বিশেষ কি দিছে, অধিকাৰ। চ' এইটো কি হ'ব তোমালোকৰ মৌলিক অধিকাৰ হ'ব। এই সাতটা আখৰেৰে হ'ব এইটো হ'ব কি মৌলিক অধিকাৰ, মৌলিক অধিকাৰ। মোৰ বৰ্ড নাই যিহেতু তোমালোকে ছাপোৰ্ট কৰিবা, ছাপোৰ্ট কৰিলে এখন স্মাৰ্ট বৰ্ড কিনিব পাৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, মৌলিক অধিকাৰ হ'ব। তাৰপিছত দিছে আছে ঘ নম্বৰটো দিছে বিচাৰ ব্যৱস্থা পৰিচালিত কৰা চৰকাৰৰ অংগ, এইটো হ'ব ন্যায়পালিকা। এইটো ঘ নম্বৰটো যে দিয়া আছে এইটো হ'ব ঘ নম্বৰটো ন্যায়পালিকা হ'ব, ন্যায়পালিকা। তাৰপিছত তোমালোকক দিয়া আছে পথালিকৈ দিয়া আছে, এবাৰ পথালিকৈ যদি চোৱা জীৱন্ত দলিল, এইটো সংবিধানত কি বুলি কোৱা হয়, জীৱন্ত দলিল বুলি কোৱা হয়। এইটো তোমালোকে লিখিবা সংবিধান। তাৰপিছত নেক্সট প্ৰশ্নটো তোমালোকে চোৱা বিধানমণ্ডলে প্ৰণয়ন কৰা আইন কাৰ্যবাহী কৰা গোট, এইটো প্ৰথম চটো হ'ব কাৰ্যপালিকা। প্ৰথম চটো যিটো আছে তোমালোকৰ, চ' প্ৰথম চটো কি হ'ব, প্ৰথম চটো কাৰ্যপালিকা হ'ব, কাৰ্যপালিকা। তাৰপিছত লাষ্টত তোমালোকক দিয়া আছে সংবিধান হ'ল ৰাষ্ট্ৰ পৰিচালনা আইন, দেশৰ সমষ্টি। চ' এইটো হ'ব কানুন, আইনৰ লগত কি হ'ব কানুন। তাৰপিছত তোমালোকক 13 নম্বৰটো দি আছে ভাৰতীয় সংবিধান প্ৰস্তাৱনাৰ মূল নীতিবোৰক লৈ প্ৰস্তাৱ তৈয়াৰ কৰা। প্ৰস্তাৱনা বুজি পাইছা তোমালোকে, এনেকুৱা প্ৰস্তাৱ এখন তৈয়াৰ কৰিবা। মই অকণমান আৰ্হি তোমালোকক দিম, এখন ডাঙৰ আৰ্ট পেপাৰত মাজভাগত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰিএম্বল বুলি ডাঙৰকৈ লিখি তাৰ চাৰিওফালে তলৰ মূল আদৰ্শকেইটা সুন্দৰকৈ ৰঙীনকৈ লিখিব পাৰিবা। যেনে সাৰ্বভৌম বুলি দিবা, তাৰপিছত সমাজতান্ত্ৰিক দিবা, তাৰপিছত ধৰ্মনিৰপেক্ষ এনেকৈ ধুনীয়াকৈ দিবা। প্ৰস্তাৱ এখন বনাবা, ধৰ্মনিৰপেক্ষ, গণৰাজ্য এনেকৈ তোমালোকে দি ধুনীয়াকৈ তাৰপিছত এইবিলাক লিখিবা। লিখি লৈ তোমালোকে এখন প্ৰস্তাৱ তৈয়াৰ কৰি শিক্ষকক দেখুৱাবা। তাৰপিছত হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মূল নীতিবোৰৰ বিষয়ে আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা। চ' তোমালোকে আকস্মিক বক্তৃতা এটা অনুষ্ঠিত কৰিবা। ছাত্ৰ ছাত্ৰীৰ প্ৰস্তুতি কেইটামান প্ৰধান মই পইণ্ট দি দিছোঁ তোমালোকক। প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা বা আইন বুলি কোৱা হয়, আইনা বুলি কোৱা হয়। তাৰপিছত ইয়াৰ আৰম্ভণি হৈছে আমি ভাৰতীয় জনসাধাৰণে, এনেকৈ তোমালোকৰ বাক্যখিনি দি দিবা। তোমালোকৰ পৃষ্ঠা নম্বৰ ভালকৈ চালে পাবা, যিটো অসমীয়াত দিয়া আছে। 42তম সংবিধান সংশোধনীৰ জৰিয়তে ইয়াত সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সংহতি শব্দকেইটা যোগ কৰা হৈছে। ই আমাক এক শান্তিপূৰ্ণ, সমতাপূৰ্ণ আৰু সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ প্ৰেৰণা দিয়ে বুলি তোমালোকে ধুনীয়াকৈ বক্তৃতাত ক'ব পাৰিবা। চ' থেংক ইউ ভেৰি মাছ। ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, তোমালোকৰ সকলো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।